এভৰিৱান আই হোপ আপোনালোক আটাই ভালে আছে নহয় জানো আৰু পঢ়া শুনা লগতে কৰি আছে নিশ্চয় আজি এটা নতুন টপিক লৈ আনিছো আপোনালোক আটাইৰে কাৰণে যিখিনি এডিআৰই আৰু জেডব্লিউ এক্সামৰ কাৰণে প্ৰিপেয়াৰ কৰি আছে নতুবা বেলেগ যিকোনো গ্ৰেড 3 এক্সামৰ কাৰণে প্ৰিপেয়াৰ কৰি আছে আপোনালোক আটাইৰে কাৰণে হৈ যাব আজি লৈ অনা টপিকটোৰ নাম হৈছে ক্লোজ টেষ্ট ইয়াতে CLOSE নহয় JES ক্লোজ টেষ্ট কি হয় আপোনালোকে হয়তো ইমান এটা আইডিয়া কৰিব পৰা নাই বা কাৰোবাৰ হয়তো আইডিয়া অকণমান আছে সো ক্লোজ টেষ্ট হল যেতিয়া আমাক এটা ফিল ইন দ্য ব্ল্যাঙ্কছৰ কাৰণে এটা বাক্যত কেতিয়াবা এটা কেতিয়াবা দুটা কি দিয়া হয় ফিল ইন দ্য ব্ল্যাঙ্কছ দিয়া হয় ব্ল্যাঙ্ক দি দিয়া হয় তাতে আমি ফিল কৰিব লাগে ওয়ার্ডটি আৰু আমাক প্ৰেপজিশন বা আন কিবা ওয়ার্ডৰ ফলনি প্ৰেপজিশনৰ ফলনি কি দিয়া হয় আন কিছুমান ওয়ার্ড দিয়া হয় যিবোৰ ওয়ার্ডৰ মিনিং খিনি বুজি উঠি আমি কোনটো এপ্ৰোপ্ৰিয়েট হ'ব হেতু বাছনি কৰিব লাগে যত অকনমান ডিফাৰেন্স থাকে মানে ক্লোজ টেষ্ট ইজ not only about filling in the gaps but it's it's also about choosing the right option among all of the options ঠিক আছে গোটে অপশন কিটাৰ ভিতৰৰ পৰা যেটো ৰাইট অপশন আছে যেটো কাৰেক্ট অপশন আছে হেতু বিচাৰি উলিওৱাটো এটা ডাঙৰ কথা আৰু ক্লোজ অবজাৰভেশনৰ কথা আছে ইয়াতে সেইকাৰণে ইয়াক ক্লোজ টেষ্ট বুলি কোৱা হয় ঠিক আছে গতিকে আপোনালোকে ক্লোজ টেষ্ট নিশ্চয় ভালেই পাব আমি যিকেইটা ফিল ইন দ্য ব্ল্যাঙ্কছ দিয়া আছে যিকেইটা এমসিকিউজ দিয়া আছে সেই এমসিকিউজ খিনিৰ ফালে যাম ঠিক আছে প্ৰথম যেটো এমসিকিউ আমাক দিয়া হৈছে প্ৰথম যেটো এমসিকিউ দিয়া হৈছে এটো কি দিয়া হৈছে the environment is one of the most valuable gifts of nature প্ৰকৃতিয়ে আমাক দিয়া আটাইতকৈ ভাল উপহাৰ কিটাৰ ভিতৰত কি এনভায়ৰনমেন্টটো এটা পৰিবেশটো এটা and its protection has become a global dash today আৰু ইয়াক protect কৰাটো গ্লোবাল এটা কি হৈ গৈছে ডাউট কোৱেশ্চন ইস্যু নে ডিবেট ডিবেট মানে হৈছে তৰ্ক ইস্যু মানে হৈছে বিষয়বস্তু এটা যিকোনো কোৱেশ্চন মানে হৈছে প্ৰশ্ন আৰু ডাউট মানে হৈছে সন্দেহ গ্লোবাল সন্দেহ হৈছে নেকি নাই হোৱা গ্লোবাল ডিবেট নেকি ডিবেট কেতিয়া হ'ব যেতিয়া যিকোনো এটা বস্তুত দুই ধৰণৰ মতামত থাকিব দুই ধৰণৰ মতামত থাকিলে ডিবেট হয় গতিকে ইয়াতে ডিবেট নহয় কাৰণ আমি এনভায়ৰনমেন্টটো প্ৰটেক্ট কৰিবই লাগিব তাৰ মানে ইয়াক প্ৰটেক্ট কৰাৰ বাহিৰে বেলেগ উপায় আমাৰ হাতত নাই ডাউট নেকি ডাউটো নাই আমাৰ হাতত কাৰণ প্ৰটেক্ট কৰিম নকৰিম এনেকুৱা ষ্টেটত আমি নাই আমি এনেকুৱা ষ্টেটত আছো যে আমাৰ কাৰণে প্ৰটেক্ট কৰাটো অপচন নহয় নেসেসিটি হৈ গৈছে ৰাইট গতিকে কোৱেশ্চনো নাই এটা গ্লোবাল ইস্যু হৈ আছে গ্লোবাল এটা ইস্যু হৈ আছে ঠিক আছে গতিকে অপচন বি টো হৈ যাব আমাৰ শুদ্ধ উত্তৰ এনেকুৱাই আহে তাৰ মানে গোটেইকেইটা ওয়াৰ্ড আমি দেখাত এনেকুৱা লাগে যে গোটেইকেইটা ওয়াৰ্ডে দেখোন ফিট হয় ইয়াতে গোটেইকেইটা ওয়াৰ্ডে ফিট হয় যেন লাগে কিন্তু একচুয়ালি এটা ওয়াৰ্ডহে তাতে ফিট হয় গোটেইকেইটা ফিট নহয় ঠিক আছে গতিকে এইকেইটাৰ ভিতৰৰ পৰা কোনটো ফিট হ'ব হেতু বিচাৰি উলিওৱাটো এটা ডাঙৰ কথা উলিয়াব পাৰিলে বহুতেই ভাল আৰু উলিয়াব নোৱাৰিলে আমাৰ প্ৰবলেম হ'ব পৰীক্ষাত গৈ ঠিক আছে তাৰ পিছৰ কোৱেশ্চনটো ফালে যাম নাম্বাৰ 2 কি দিছে চাব with rapid industrialization and urban growth human activities are dash the balance of nature এতিয়া ইন্ডাষ্ট্ৰিয়েলাইজেশন বহুত খৰতকীয়াকে হৈছে উদ্যোগীকৰণ হৈছে এন্ড আৰবান গ্ৰোথ নগৰ অঞ্চল বেছি বাঢ়িছে আৰু এতিয়া কি হৈ আছে হিউম্যান এক্টিভিটিজ বিলাকে মানুহৰ যিবোৰ কাৰ্যকলাপ হেবোৰে কি কৰি আছে প্ৰকৃতিৰ যেটো ভাৰসাম্য হেতুক মেইনটেইন কৰি আছে নে সাপোৰ্ট কৰি আছে নে ৰিপেয়াৰ কৰি আছে নে ডিস্টার্ব কৰি আছে ডেফিনেটলি ডিস্টার্ব কৰি আছে হয় নহয় গতিকে ইয়াতে আৰু বেলেগ ভাবিব লগিয়া নাই মেইনটেইন যদি কৰিলে হেতে যদি প্ৰকৃতিক মেইনটেইন কৰি থাকিলেতেন আমাৰ কামবোৰে তেতিয়াহলে আজি প্ৰকৃতি ৰক্ষা কৰাৰ কাৰণে ইমান বেছি সজাগতা কিবা কিবি এইবিলাক উলিয়াব লগিয়া নহলহেতেন সাপোর্ট কৰা হেতেনো একে কথা প্ৰকৃতিৰ যদি ভাৰসাম্যক সাপোর্ট কৰিলেহেতেন আমাৰ কামবোৰে আৰবানাইজেশনে তেতিয়াহলে আমি ক'ব পাৰিলোহেতেন যে যিমান পাৰি ইমান চহৰ বা নগৰ অঞ্চল গঢ়ি তোলক প্ৰকৃতিৰ কাৰণে ভাল হ'ব তেনেকুৱা নহয় ৰিপেয়াৰো কৰা নাই ড্যামেজে কৰি আছে বা ডিস্টার্ব কৰি আছে বুলি আমি ইয়াতে লিখিব পাৰো গতিকে কি হিউম্যান এক্টিভিটিজ আর ডিস্টার্বিং দ্য ব্যালেন্স অফ নেচার গতিকে নাম্বার 2 ৰ আনসারটো হৈ যাব অপশন এ ঠিক আছে নেক্সট কোৱেশ্চনৰ ফালে যাম নেক্সট কোৱেশ্চনটো কি দিছে চাব নাম্বার 3 the air we breathe breathe to কি এটা verb হিচাপে দিয়া হৈছে breath বুলি যদি দিয়া যায় b r e a t h e to নিদিয়ে লাষ্টত তেতিয়া হলে হেতু কি হৈ থাকে এটা নাউন হৈ থাকে ইয়াতে verb হৈ আছে the air we breathe the water we drink and the soil we cultivate are all being dash at an alarming rate কি হৈ আছে পিউৰিফাইড হৈ আছে ইমপ্ৰুভড হৈ আছে পলিউটেড হৈছে নে ডেকোৰেটেড হৈছে আমি যি মাটিত বাস কৰি আছো আমি যি বতাহত উশাহ লৈ আছো আমি যি পানী খাই আছো এইবিলাক কি হৈ আছে এলাৰ্মিং ৰেট
এলাৰ্মিং মানে সজাগ হবলগীয়া এটা হাৰত, তাৰমানে ভয়ানক হাৰত হৈ আছে যিটো বস্তু আমাৰ কাৰণে চকু খোল খুৱাবলগীয়া, তাৰমানে আই অপেনিং টাইপ এটা কি হৈ আছে, এটা ৰেটত, সাংঘাতিক ৰেট, যিটো ৰেট এলাৰ্মিং বুলি ক'ব পাৰি। মানে আমি এলাৰ্ম নহলে, আমি সজাগ নহলে কি হব, আমাৰ বিপদ হব। গতিকে কি হৈ থকা বুলি আমি ধৰি লম, পিউৰিফাই মানে বিশুদ্ধিকৰণ হৈ আছে নেকি, নাই হোৱা। ইম্প্ৰুভ হৈ আছে নেকি, নাই হোৱা। ডেকৰেটেডো হৈ থকা নাই, কি হৈছে, পলিউটেড হৈ আছে। পলিউটেড মানে প্ৰদূষিত। গতিকে আমি যি মাটি পানী বায়ু ইউজ কৰি আছো, গোটেইবোৰ এটা ভয়ানক হাৰত লাহে লাহে কি হৈ গৈ আছে, পলিউটেড হৈ গৈ আছে। ঠিক আছে, বুজি পালো, পলিউটেড হৈ গৈ আছে। So question number 3 আনসাৰটো আমি পাই গলো। Number 4 ফালে আহিছো, কি দিয়া আছে, one of the major reasons for this is dash deforestation. One of the major reasons for this is dash deforestation. এতিয়া আমাৰ আগৰ বাক্যটোৰ লগতে যেনিবা লিংক কৰি পেলাই দিছে যে আমাৰ সববোৰ বস্তু যে পলিউটেড হৈ গৈ আছে, তাৰে এটা ডাঙৰ কাৰণ হল কি, ডিফৰেষ্টেশ্যন। হয়, ডিফৰেষ্টেশ্যনটো কেনেকে হৈ আছে, কন্ট্ৰোল মানে নিয়ন্ত্ৰিত পৰিমাণত হৈ আছে নে লিমিটেড, এক সীমিত পৰিমাণে ডিফৰেষ্টেশ্যন হৈ আছে, ৰেয়াৰ মানে কেতিয়াবাহে ডিফৰেষ্টেশ্যন হৈছে, নে এক্সেসিভ খুব বেছিকে, কন্ট্ৰোল মানে কি নিয়ন্ত্ৰিত। মনত ৰাখিব, ডিফাৰেন্স খিনি মনত ৰাখিলে ভাল, তেতিয়া আমাৰ প্ৰব্লেম একো নহয়। কন্ট্ৰোল মানে হৈছে নিয়ন্ত্ৰিত, এক্সেসিভ মানে হৈছে অত্যধিক। বৰ্তমান বনাঞ্চল ধ্বংসটো কেনেকে হৈ আছে, নিয়ন্ত্ৰিত হাৰত হৈ আছে নে সীমিত হাৰত হৈ আছে, নে অতি দুৰ্লভ বনাঞ্চলটো ধ্বংস হোৱাটো, নে অত্যধিক হাৰত হৈ আছে। আমি চবে জানো যে এইটো অত্যধিক হাৰত হৈ আছে। গতিকে যিটোৰে কাৰণ নহওক বা আগৰ বাক্যটোৰ লগত লিংক থাকক বা নাথাকক, as of now looking at the situation we can say that the deforestation is excessively happening. ঠিক আছে, গতিকে অপশন বি টো আমি চুজ কৰিব পাৰো ইয়াতে, বাকি অপশন কেইটা নোচোৱাকে আমি চুজ কৰিব পাৰো নম্বৰ 4। ঠিক আছে, নম্বৰ 4ৰ আনসাৰ আমি পালো। তাৰ পিছৰটো ফালে যাম আমি, নম্বৰ 5 কি দিয়া আছে চাব, কাটিং ডাউন ট্ৰিজ উইদাউট এডিকেট ৰিপ্লান্টিং। এডিকেট মানে হৈছে পৰ্যাপ্ত পৰিমাণৰ, ৰিপ্লান্টিং মানে কি পুনৰ গছ ৰোৱা। সো আমি যদি সঠিক পৰিমাণে পুনৰ বৃক্ষৰোপণ নকৰাকৈ আগতে থকা গছবোৰ কাটি গৈ থাকো, সেইবোৰে কি কৰিছে, that has dash severe consequences such as soil erosion, floods and loss of biodiversity. এতিয়া এইকেইটা চালে আমি গমেই পাই যাম, কজ মানে সৃষ্টি কৰিছে, জন্ম দিছে, প্ৰিভেন্টেড মানে বাধা দিছে, এভয়েডেড মানে এৰাই চলিছে, আৰু সলভ মানে সমাধান কৰিছে। যে এই যিবোৰ ইস্যু আছে, ডাঙৰ ডাঙৰ কনচিকুৱেন্সেছ বিলাক আছে, ভয়ানক যিবোৰ পৰিণতি আছে, such as soil erosion, ভূমিস্খলন, floods বানপানী, লছ অফ বায়োডাইভাৰ্চিটি জৈৱ বৈচিত্ৰ্য হেৰাই যোৱা, এইবোৰ বস্তুক গছ কটাটোৱে সৃষ্টি কৰি আছে নে বাধা দি আছে নে কি কৰি আছে, সলভ নাই কৰা, এভয়েড নাই কৰা বা প্ৰিভেন্টো নাই কৰা, কজ কৰি আছে। যে গছ কটাটোৱে, the cutting down trees without adequate replanting has caused severe consequences. ঠিক আছে, সো ইয়াতে অপশন এ টোৱে হ'ব শুদ্ধ উত্তৰ। আই হোপ আপোনালোকে এইটো বুজিছে। তাৰ পিছত যাম আমি নেক্সট কুৱেশ্যনৰ ফালে। নেক্সট কুৱেশ্যনটো কি দিছে চাব, another factor is the uncontrolled emission of harmful gases. emission মানে গেছ বিলাক আহি পেলাই যে বায়ুমণ্ডলত এমিট হৈ যায়, মিক্সড আপ হৈ যায়, সেই কথাটো কৈছে। আনকন্ট্ৰল মানে অনিয়ন্ত্ৰিত গেছ বিলাকৰ সংমিশ্ৰণ হৈছে। কোনবোৰ, হাৰ্মফুল গেছ বিলাক, যেনে কাৰ্বন মনো অক্সাইড, তেনেকুৱা। which dash to global warming and climate change, যিটোৱে কি কৰে, গোলকীয় উত্তাপন আৰু জলবায়ু পৰিৱৰ্তনত কি কৰে, adds, applies, contributes নে moves, কি কৰে, মুভটো নহয় বাৰু, add applies নেকি, applies নহয়, contributes বা adds আমি কোনটো ক'ব পাৰিম, add নহয়, actually contributes কৰে। add হলে বেলেগ কিবা বস্তু এড কৰা হ'ব, contribute হলে এই বস্তুটোতে কি কৰিছে, এড কৰি দিছে, এই বস্তুটোতে কি কৰিছে, আৰু বেছি অৱদান আগবঢ়াইছে, কন্ট্ৰিবিউট কৰা মানে। ঠিক এটা অৱদান নহয়, অনুদান টাইপৰ বুজোৱা যায় যেতিয়া কন্ট্ৰিবিউট বুলি কোৱা যায়। গতিকে নম্বৰ 6 ইজ ডান। আমি এবাৰ নম্বৰ 7ৰ ফালে যাম। এবাৰ চাব কি দিয়া আছে, টু ড্যাশ দিস ক্ৰাইসিস
ক্ৰাইচিছটো কি কৰিব লাগে? ক্ৰাইচিছটো আমি হাত সাৰিব লাগে বা ক্ৰাইচিছটোৰ পৰা আমি ওলাব লাগে। টু ডেশ দিছ ক্ৰাইচিছ, awareness must be spread among people. মানুহৰ মাজত সজাগতা সৃষ্টি হবই লাগিব বা সজাগতা মানুহৰ মাজত কি হব লাগিব? প্ৰচাৰ হবই লাগিব। সো ইগনোৰ কৰিব লাগিব নে অভাৰকাম কৰিব লাগিব নে ফৰগেট নে ৰিমুভ? আমি এই ক্ৰাইচিছটো কি ইগনোৰ কৰি চলিব পাৰিম? নোৱাৰো। ইগনোৰ কৰি আছো আমি, কিন্তু ইগনোৰ কৰি বেছি দিন চলিব নোৱাৰো। পাহৰি যোৱা উচিত নে ৰিমুভ? ৰিমুভ নহয়, আমি অভাৰকাম কৰিব লাগিব এই ক্ৰাইচিছ। ৰিমুভ কেনেকে কৰিম? ক্ৰাইচিছ থাকিবই, বাট তাক আমি অভাৰকাম কৰিব লাগিব। গতিকে কাৰেক্ট মিনিংটো কিহে বুজাই আছে? অভাৰকামটোৱে বুজাই আছে। টু ডেশ দিছ ক্ৰাইচিছ, টু অভাৰকাম দিছ ক্ৰাইচিছ, awareness must be spread amongst people. মানুহৰ মাজত সজাগতা বৃদ্ধি হবই লাগিব বা সজাগতা সৃষ্টি হবই লাগিব। That was number 7. এবাৰ আমি যাম number 8 ৰ ফালে। কি দিছে? Strict laws need to be dash and industries must adopt eco-friendly practices. লটো কি হব লাগে? ব্ৰোকেন হব লাগে নে এনফোৰ্সড হব লাগে নে নেগলেক্টেড নে ডিলিটেড? লটো এনফোৰ্সড হব লাগে, যে ল আছে আমাৰ, কিন্তু সেই লখিনি কাৰ্যকৰী হব লাগে, লখিনিক শক্তি প্ৰদান কৰা হব লাগে। গতিকে strict laws need to be কি হব? এনফোৰ্সড হব। তাৰমানে ল ফোৰ্স শব্দটোৰ পৰা এনফোৰ্সড হৈছে। বুজি পাইছে? ফোৰ্স মানে কি? শক্তিশালী, বল। সো এনফোৰ্সড মানে নীতি নিয়মখিনি আমি আৰু অধিক বলশালী কৰি তুলিব লাগে, যাতে and industries must adopt eco-friendly practices, যাতে ইকো-ফ্ৰেণ্ডলি, পৰিৱেশৰ লগত খাপ খাই পৰা বা পৰিৱেশৰ প্ৰতি বন্ধুত্বসুলভ কিছুমান বস্তু আমাৰ ইণ্ডাষ্ট্ৰী বিলাকে, কাৰখানা বিলাকে বা উদ্যোগ বিলাকে হাতত লয়, অৱলম্বন কৰে। ঠিক আছে? গতিকে আমি কোনটো পালো? ইয়াতে এনফোৰ্স, অৰ্থাৎ অপশন বি হ'ব। ব্ৰোকেন মানে ভাঙি দিয়া, লখিনি ভাঙা হ'ব। নেগলেক্ট মানে লখিনি আছে কিন্তু আমি নেগলেক্ট কৰি চলিছো, পাত্তা দিয়া নাই। ডিলিট মানেতো উঠাই দিয়া, নাইকিয়া কৰি দিয়া। সো লখিনি আমি যদি গুচাই দিওঁ আমাৰ বেয়াহে হ'ব, হয় নহয়? গতিকে আমি কি কৰিব লাগিব? যিখিনি ভাল ল আছে আমি এনফোৰ্স কৰিব লাগিব। সেই লখিনিক আমি কি দিব লাগিব? লখিনিক আমি সেই শক্তিটো প্ৰদান কৰিব লাগিব, যাতে নীতি নিয়মখিনিয়ে ঠিকে আমাক কি কৰিব পাৰে? হেল্প কৰিব পাৰে, নহয় জানো? সো নাম্বাৰ 8 ইজ ডান। এবাৰ আহিছো নাম্বাৰ 9 ৰ ফালে। কি দিয়া আছে? Citizens should also take their steps such as reducing plastic use, conserving water and recycling waste. এতিয়া আমাক কি কৈছে? সিটিজেন্স বিলাকে কিছুমান পদক্ষেপ লব লাগিব। কেনেকুৱা ধৰণৰ পদক্ষেপ? যেনে প্লাষ্টিক আমি কমকে ব্যৱহাৰ কৰিব লাগিব, পানীখিনি সংৰক্ষণ কৰিব লাগিব, আৰু যিবোৰ পেলনীয়া বস্তুবোৰ পেলাই নিদি পেলাই পুনৰ ব্যৱহাৰ কৰিব পাৰি নেকি চাব দিছে। ৱেষ্ট মেটেৰিয়েল পেলাই নিদি পেলাই, এতিয়া যেনিবা কাপোৰৰ পৰা আমি কি সাজিব পাৰো? বহুত বস্তু সাজিব পাৰো। ঘৰ মচা এখন সাজিব পাৰো, মকৰা জাল গুচোৱা কিবা এটা সাজিব পাৰো, নহয় জানো? পেলাই দিলে কি হব? নষ্ট হৈ যাব। ফলা চিৰা কাপোৰ আমি বেলেগক দিবও নোৱাৰো। পুৰণি কাপোৰ হৈছে বেলেগক দি দিয়ক, অভাৱী কাৰোবাক দিয়ক, কিন্তু যিখন ফালি গল, ফুটি গল বা সেইটো বেলেগক দিলেও বেয়া দেখাব। গতিকে আমি কি কৰিব পাৰো? ঘৰ মচা সাজিব পাৰো, ডোৰমেট সাজিব পাৰো, হয় নহয়? নতুবা মকৰা জাল গুচোৱা। সো আমি ৰিচাইকেল কৰি থাকিব পাৰো যিকোনো বস্তু। সো এইবিলাক হৈছে একোটা সৰু সৰু ষ্টেপ, ৰাইট? সো কেয়াৰলেছ ষ্টেপ নেকি এইবোৰ? নহয়। পাৰ্চনেল ষ্টেপ নেকি? এইবোৰ কেৱল পাৰ্চনেল নহয়, মানে কেৱল আমাৰ ব্যক্তিগত বস্তু নহয়। এইটো কি? হেল্প হব বেলেগৰ কাৰণে। ডিস্টেন্ট নেকি? নহয়। এইবিলাক একোটা স্মল ষ্টেপস। Can also take small steps such as reducing plastic use, conserving water and recycling. ঠিক আছে? সো ইয়াতে অপশন বি টো হৈ যাব কারেক্ট আনসার। 10 নম্বৰটো কি আছে আমি চাম। Education plays a vital role in dash environmental consciousness. এতিয়া এনভাইৰনমেন্টেল যিটো কনসিয়াসনেস, ইয়াক আমি কি বুলি ক'ব পাৰো? পৰিৱেশ সজাগতা বা পৰিৱেশ সচেতনতা। ইয়াক বৃদ্ধি কৰাৰ ক্ষেত্ৰত, পৰিৱেশ সচেতনতা বৃদ্ধি কৰাৰ ক্ষেত্ৰত শিক্ষাই এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে। ঠিক আছে? সো পৰিৱেশ সচেতনতাটো, এনভাইৰনমেন্টেল যিটো কনসিয়াসনেস আছে, ইয়াক আমি কি কৰিব লাগিব? ডিক্ৰিজ কৰিব লাগিব নে প্ৰমোট কৰিব লাগিব নে ৰিজেক্ট কৰিব লাগিব নে হাইড কৰিব লাগিব? কি কৰিব লাগিব? ইয়াক প্ৰমোট কৰিব লাগিব। তাৰমানে ইয়াক আমি আৰু প্ৰচাৰ কৰিব লাগিব, যাতে বেছিতকে বেছি মানুহে গম পায়। ডিক্ৰিজ হলে কমি যাব, ৰিজেক্ট হলে নাইকিয়া হৈ যাব, হাইড হলে লুকুৱাই থোৱা হৈ যাব। বুজি পাইছে? গতিকে কি হব লাগিব? প্ৰমোটিং। ঠিক আছে? Education plays a vital role in promoting environmental consciousness. So option
B will be the correct answer for question number 10 হৈ গল ইজি হয় অকনমান ভালকে চালে হল কোৱেশ্চনছ খিনি দুই এটা অকনমান ট্ৰিকি থাকিব বেলেগ ইমান জটিল বস্তু একো নাথাকে ঠিক আছে তাৰপিছত আমি যাম question number 11 ৰ ফালে ইয়াতে কি দিছে চাব children should be taught from an early age to dash respect for nature এতিয়া এটো এটা হয় যে সৰু ল'ৰা ছোৱালীক কম বয়সৰ পৰাই এটা শিক্ষা দিয়া হ'ব লাগে কেনেকুৱা শিক্ষা যাতে সিহঁতৰ প্ৰকৃতিৰ প্ৰতি যাতে সিহঁতৰ মনত ভাল ভাৱ গঢ় লৈ উঠে যাতে প্ৰকৃতিক সন্মান কৰিবলৈ শিকে তো ৰেসপেক্টটো কি হ'ব লাগিব ডেভেলপ হ'ব লাগিব নে ডেষ্ট্ৰয় হ'ব লাগিব নে ৰিমুভ নে ৰিজেক্ট হ'ব লাগিব obviously ডেভেলপ হ'ব লাগিব সিহঁতৰ মনত যিটো প্ৰকৃতিৰ প্ৰতি থকা যিটো শ্ৰদ্ধা প্ৰকৃতিৰ প্ৰতি ভাল পোৱাটো সিহঁতৰ মনত কি হ'ব লাগিব বিকাশ হ'ব লাগিব গতিকে ডেফিনেটলি ডেভেলপ হ'ব সো অপশন এ উইল বি দা আনসার যদি সেই ৰেসপেক্টটো যদি ডেষ্ট্ৰয় হৈ যায় ধ্বংস হৈ যায় ৰিমুভ হৈ যায় নাইকিয়া হৈ যায় বা ৰিজেক্ট হৈ যায় ৰিজেক্ট মানেতো ৰেসপেক্টৰ ক্ষেত্ৰত ৰিজেক্ট নাখাতে ৰিজেক্ট মানে কি কিবা প্ৰপ'জেল বা কিবা আইডিয়াৰ ক্ষেত্ৰতে হ'ব সো কি হ'ব যদি তেনেকুৱা হয় তেতিয়া বেয়াই হ'ব সো ডেফিনেটলি কি হ'ব লাগিব ডেভেলপ হ'ব লাগিব ইয়াৰে যেটো একচুয়াল মিনিং সেইটোৱে ডেভেলপটোৱে সাজেষ্ট কৰিছে কোৱেশ্চন নম্বৰ 11 ইজ ডান এবাৰ আমি যাম নম্বৰ 12 ৰ ফালে কি দিছে চাব media and campaigns can also dash an important role in shaping public opinion মানে কি মানুহৰ মতামত মানুহৰ ৰায় এটা প্ৰতিষ্ঠা কৰাত বা মানুহৰ মতামতটো গঢ় দিয়াত মিডিয়া আৰু কেম্পেইনে কি কৰিব পাৰে কেম্পেইন মানে হৈছে আপোনাৰ হেৰিবিলাক যিবোৰ সজাগতা সভা বা কিবা তেনেকুৱা কেম্পেইন সমদল এইবোৰক আমি কেম্পেইন বুলি কওঁ এইবোৰে কি কৰে মানুহৰ মাজত কিবা এটা সজাগতা এটা সৃষ্টি কৰে মিডিয়া মানে হৈছে নিউজ পৰ্টেল এইবিলাক মাধ্যম তাৰমানে যোগাযোগৰ মাধ্যম গতিকে মিডিয়া আৰু কেম্পেইনে কি কৰিব পাৰে can also dash important role মানে কি ভূমিকা role বুলি ক'লে আমি ignore neglect waste কম নে play কম definitely play কম ঠিক আছে can also play an important role in shaping public opinion ঠিক আছে so option A will be the answer for question number 12 এনেকে আমি আনসারস খিনি কৰিব পাৰো ঠিক আছে ক্লোজ টেষ্টত আপোনালোকক বহুত ডিফিকাল্ট লেভেলৰ বস্তু নিদিয়ে কিন্তু কেতিয়াবা অকনমান দিব ডিফিকাল্ট ঠিক আছে তো যদি ইয়াতকে বেছি ডিফিকাল্ট দিয়ে তাৰে আইডিয়া ল'বৰ কাৰণে আমাৰ কি থাকিব তাৰে আইডিয়া ল'বৰ কাৰণে আমাৰ আৰু সেকেন্ড পাৰ্ট থাকিব ইয়াৰে আৰু লাগিলে পাৰ্ট 3ও আনা হ'ব এতিয়া আমি যাম নম্বৰ 13 ৰ ফালে এটো কোৱেশ্চন চাব কি দিছে international cooperation is equally important এতিয়া পৰিবেশৰ ক্ষেত্ৰত আমি যদি ভাল কিবা কৰিব বিচাৰো তেতিয়া হলে আন্তৰাষ্ট্ৰীয় যেটো মিলামিছা সহযোগিতা সেই বস্তুটো অত্যন্ত জৰুৰী international cooperation is equally important সমানেই জৰুৰী climate change is not restricted to one nation জলবায়ু পৰিৱৰ্তন কেৱল এখন দেশৰ ক্ষেত্ৰতে হোৱা নাই it is a dash problem কেনেকুৱা problem নেৰো নেকি নে লোকেল প্ৰবলেম নে পাৰ্সোনাল প্ৰবলেম নে গ্লোবাল প্ৰবলেম ক্লাইমেট চেঞ্জ টু গোটেই পৃথিৱীৰে প্ৰবলেম গতিকে ডেফিনেটলি কি হ'ব গ্লোবাল প্ৰবলেম হ'ব ব্যক্তিগত সমস্যা নহয় কাৰো কোনো এটা অঞ্চলৰ স্থানীয় সমস্যা নহয় বা এটা ঠেক সমস্যা নহয় এটা এটা বৃহৎ সমস্যা আৰু গোটেই পৃথিৱীৰ কাৰণে এটা ভাবুকি স্বৰূপ গতিকে ডেফিনেটলি কি হ'ব আনসাৰটো হ'ব অপশন বি গ্লোবাল because climate change is not restricted to one nation it is a global problem তো আমি এইখিনিতে বুজিয়ে পাইছো যে এটা নেশন বা এখন দেশ এটা জাতিৰ কাৰণে নহয় ই এটা গোলকীয় সমস্যা মানে গোটেই পৃথিৱীৰে এটা ইন্টাৰনেশনাল প্ৰবলেম বা গ্লোবাল প্ৰবলেম বুলি আমি ক'ব পাৰো ঠিক আছে তাৰ পিছত আমি যাম নম্বৰ 14 ৰ ফালে ইয়াতে কি দিছে চাব countries must dash together to reduce carbon emissions and promote sustainable development আমি কি কৰিব লাগিব sustainable development কৰিব লাগিব সাস্টেইনেবল বুলি কওঁতে কি বুলি ক'ব পাৰো যেটো সুপৰিকল্পিত যেটো উন্নয়ন সেই বস্তুটো কৰিব লাগিব আৰু আমি একেলগে কি কৰিব লাগিব কম্পিট কৰিব লাগিব নে ওয়ার্ক টুগেদার নে ফাইট টুগেদার নে ব্রেক টুগেদার কার্বন এমিশন যদি আমি কম কৰিব বিচাৰো কার্বন গেছৰ যেটো বায়ুমণ্ডলত যেটো কার্বন গেছৰ কি হয় বহুত বেছি আছে সেটো কাৰণে আমি কি কৰিব লাগিব we must break together নে fight together নে compete এটা আনটোৰ লগত প্ৰতিযোগিতা কৰাৰ দৰকাৰ নাই কম্পিট হলে এটা এগেইনষ্টৰ এটা আনটোৰ এগেইনষ্টতে হয়
ঠিক আছে তেতিয়া টুগেডাৰ নহয় কম্পিট মানে প্ৰতিযোগিতা কৰা আৰু প্ৰতিযোগিতা সদায় এটাই আনটোৰ এগেইনষ্টত কৰে বুজি পাইছে সো কম্পিট উইথ হলহেঁতেন কম্পিট টুগেডাৰ নহয় তাৰমানে বুজি পাইছে গতিকে কম্পিট নহয় ব্ৰেক নহয় ফাইট বা ৱৰ্কৰ কোনটো হ'ব এতিয়া ফাইট টুগেডাৰ নেকি নহয় ইয়াতে আমি ৱৰ্ক টুগেডাৰ লিখিম ফাইট টুগেডাৰ হলে কিবাৰ এগেইনষ্টত হলহেঁতেন কিন্তু কিবা এটা কাম কৰিবলৈ দিছে নহয় গতিকে তাৰমানে এগেইনষ্ট সামথিং হলে ফাইট হয় কিন্তু কিবা এটা কজৰ কাৰণে টু ৰিডিউচ কি কৰিবলে ৰিডিউচ কাৰ্বন এমিশন ৰিডিউচ কৰাটো আমাৰ হৈছে এটা কজ আৰু সেই কজটোৰ কাৰণে আমি যদি ফাইট কৰো তেতিয়াহলে ডেফিনেটলি এটো কি বুলি ক'ব লাগিব উই মাষ্ট work together to reduce carbon emissions and promote sustainable development. So দেখাত simple অকনমান tricky হয় কিন্তু ইমান বেছি মুশকিল ইমান বেছি difficult বস্তু একো নাই এইখিনি বস্তু অকনমান চালে ঠিকঠাক কৰিব পৰা যায় ঠিক আছে so এটো হৈ গল আমাৰ number 14 এবাৰ আমি যাম 15 অৰ ফালে ইয়াতে কি দিছে চাব the Paris agreement is one such dash toward global environment protection মানে হৈছে গোলকীয় পৰিবেশক সুৰক্ষা দিয়াৰ নিমিত্তে গোলকীয় যেটো পৰিবেশ বা গোটেই পৃথিৱীৰ যেটো পৰিবেশ তাক সুৰক্ষা দিবৰ কাৰণে এটা কি কৰা হৈছিল পেৰিছ চুক্তি সাইন কৰা হৈছিল নহয় জানো সো পেৰিছ চুক্তিটো তাৰ কাৰণে এটা কি পৰিবেশক সুৰক্ষা দিয়াৰ কাৰণে এটা ব্যাকওয়াৰ্ড one such backward together বুলি ক'ব পাৰিম নেকি backward to কি backward is an adjective so এটো গ্রামাটিক্যালিও ভুল এই যেকিটা আছে step stop failure একিটা এটা এটা কি হয় নাউন হ'ব পাৰে stop to verb হ'ব পাৰে বাৰু ঠিক আছে step to verb হ'ব পাৰে আৰু failure to নাউনেই হয় so one such failure নেকি failure নহয় step বা stop কোনটো হ'ব এতিয়া যদি backward দি দিও backward দিলে backwardৰ লগত এটা নাউন লাগিব কাৰণ backward is an adjective গতিকে one such বুলি কৈছে কি লাগিব আমাক এটা নাউন লাগিব step নে stop কোনটো হ'ব এটা পদক্ষেপ তাৰ মানে এটা step অপশন বি টো হৈ যাব যে the Paris agreement is one such step এটা তেনেকুৱা পদক্ষেপ toward global environment protection গোলকীয় পৰিবেশক সুৰক্ষা দিবৰ কাৰণে লোৱা এটা পদক্ষেপ Paris agreement ঠিক আছে that is done number 15 done এবাৰ আমি যাম number 16 অৰ ফালে কি দিয়া আছে চাব if timely action is not taken যদি সময়মতে কি কৰা না যায় উচিত পদক্ষেপ লোৱা না যায় বা যদি সময়মতে আমি যদি সজাগ নহওঁ future generations will ভবিষ্যত প্ৰজন্মবিলাকে কি কৰিব will dash great hardship সিহঁতৰ জীৱনটো খুব কঠিন হৈ যাব great hardship মানে হৈছে কঠিনতা যদি কঠিনতা আহে এটা সাফাৰ কৰিব নে এনজয় কৰিব নে লুজ কৰিব নে প্ৰিভেন্ট কৰিব নোৱাৰিব প্ৰিভেন্ট এতিয়াই কৰিব লাগিব প্ৰিভেন্ট মানে হৈছে বাধা দিয়া লুজ মানে হৈছে হেৰুৱা এনজয় কৰা মানে কি ফুৰ্তি কৰা উপভোগ কৰা বাট এটো হ'ব সাফাৰ মানে ভোগা জিয়াটো ভুগিব তাৰ মানে if timely action is not taken যদি সময়মতে কামখিনি কৰা না যায় যদি সময়মতে উচিত পদক্ষেপ লোৱা না যায় ভবিষ্যত প্ৰজন্মই কিন্তু খুব কঠিন সময়ৰ মাজেৰে যাবলগীয়া হ'ব খুব কঠিন সময়ত সিহঁতে ভুগিব ঠিক আছে they will suffer great hardship so number 16 is done here এবাৰ আমি next question to ফালে যাম number 17 টোত কি দিছে চাব natural disasters will become more frequent species will dash extinction and human life will be gravely affected natural disasters will become more frequent বুলি কৈছে যিবোৰ প্ৰাকৃতিক দুৰ্যোগ আছে সেইবোৰ আৰু অধিক সঘনাই হ'ব হয়নে স্পিচিজ মানে হৈছে প্ৰজাতিবোৰে কি ফেস কৰিব এক্সটিংশন মানে হৈছে বিলুপ্তি ঠিক আছে এক্সটিংশন মানে হৈছে বিলুপ্তি আৰু এটো কি এটো এটা নাউন ইয়াৰ পৰা যদি আমি এডজেক্টিভ টো উলিয়াও এটো কি হ'ব extinct sorry adjective নহয় এটো verb তাৰ মানে বিলুপ্ত হোৱা বুজিলে এটাই বিলুপ্ত হোৱা বুজাব ফেস মানে হৈছে মুখামুখি হোৱা এক্সটিংশনৰ সন্মুখীন হ'ব বিলুপ্তিৰ সন্মুখীন হ'ব নে বিলুপ্তিৰ পৰা পলাই হাৰিব পাৰিব নে বিলুপ্তি গৈ পাব বিলুপ্তিটো এটা ডেস্টিনেশন নহয় যে আমি হেতু গৈ পোৱাৰ কথা কম বাট বিলুপ্তি ফেস কৰিব লগিয়া হ'ব সো ফাইট নহয় দে উইল ফেস এক্সটিংশন সো অপশন বি হৈ যাব ইয়াতে শুদ্ধ উত্তৰ
কুৱেশ্যন নম্বৰ 17 কাৰণে সো যদি ফাইট টুগেদাৰ কৰা নাযায় কি হ'ব নেচাৰেল ডিজাস্টাৰ্স আৰু ফ্ৰিকুৱেন্ট হ'ব আৰু স্পিচিজ উইল ফেচ এক্সটিংকশ্যন ঠিক আছে নম্বৰ 17 ইজ ডান এবাৰ আমি যাব পাৰো নম্বৰ 18 ৰ ফালে ঠিক আছে 18 ৰ ফালে আহিছো কি দিয়া আছে on the other hand আনহাতে কি if we act wisely আৰু যদি আমি wisely মানে ভালকে চিন্তা চৰ্চা কৰি যদি আমি আগবাঢ়ো তেতিয়াহলে we can dash a safer tomorrow আমি এটা ভাল নিৰাপদ ভৱিষ্যত এটা কি কৰিব পাৰো গঢ় দিব পাৰো সো লুজ হ'ব নে ভ্যানিশ হ'ব নে ডেস্ট্ৰয় হ'ব নে বিল্ড হ'ব ডেস্ট্ৰয় মানে ধ্বংস কৰা সো ভালকে প্ল্যান কৰি আমি ভাল ভৱিষ্যতটো ধ্বংস কৰিম নেকি নকৰো ভাল ভৱিষ্যত এটা বনাম বিল্ড কৰিম ভ্যানিশ মানে হৈছে নাইকিয়া হৈ যোৱা আৰু লুজ মানে হৈছে হেৰুৱা ঠিক আছে সো আমি কি কৰিম এটা ভাল ভৱিষ্যত এটা বিল্ড কৰিম আকৌ কাৰণ আমাক ইয়াৰে পিছত কি হ'ব ইয়াৰে পিছতো পৃথিৱীখন আমি বসবাসৰ উপযোগী কৰি ৰাখিব লাগিব আমাৰ ভৱিষ্যত প্ৰজন্মৰ কাৰণে কি কৰিব লাগিব পৃথিৱীখনক আমি বচাই থব লাগিব কাৰণ আমাৰ আগৰ প্ৰজন্মই আমাৰ কাৰণে বচাই থৈছিল তেখেতসকলে আমাৰ কাৰণে গছপুলি ৰুইছিল পৰিৱেশটো ৰক্ষা কৰিছিল এতিয়া আমি যদি তাৰে উল্টাটো কৰো তেতিয়াহলে we will be very bad kind of a generation we will become a curse for the earth ঠিক আছে আমি পৃথিৱীৰ কাৰণে এটা অভিশাপৰ নিচিনা হৈ যাম গতিকে আমি কি কৰিব লাগিব আমি ভালকে কাম কৰিব লাগিব সো দ্যাট ওয়াজ নাম্বাৰ 18 বুজিলো এবাৰ আমি যাম নাম্বাৰ 19 ৰ ফালে আৰু বেছি কোৱেশ্চন নাই দুটাই কোৱেশ্চন আছে নাম্বাৰ 19 কি দিয়া হৈছে চাব the planet does not dash to us alone প্লেনেটটো কেৱল আমাৰ নহয় does not দিয়া আছে ইয়াতে কি কৰিছে আমাক গ্ৰামেটিক্যালি চেক কৰিব ভাৰ্ব একেটাই হয় নে নহয় ডিফাৰেন্ট ফৰ্ম দিয়া আছে belong to কি ইয়াৰ বেস ফৰ্ম belongs কেতিয়া দিয়া যায় যেতিয়া verb to third person singular number হয় the planet to কি third person singular number already হয় belong দিলে কি হ'ব past হৈ যাব আৰু belonging দিলে হেতু কি হ'ব present continuous হৈ যাব নতুবা gerund হ'ব so the planet does not কি হ'ব যেহেতু does not ইয়াতে auxiliary এটা লাগি আছে auxiliary টোত কি কৰিছে auxiliary টোত already es বহি আছে তাৰ মানে present indefinite tense already বুজাইছে সো auxiliary এটা বহি থাকাৰ পিছত ভাৰ্বৰ যেটো ফৰ্ম থাকে হেতু do not does not did not এনেকে কি হৈ যায় do verb লাগি থাকিলে হেতু এক্সপ্ৰেছ হয় আৰু তাৰ পিছত যেটো মেইন ভাৰ্ব বহাই ই সদায় ৰ ফৰ্মত বহিব লাগিব গতিকে অপচন এ will be the correct answer for question number 19 ঠিক আছে ঠিক তেনেকে যদি আমি নাম্বাৰ 20 ফালে যাও এতিয়া নাম্বাৰ 20 is the last question আজি ক্লাসটো ডিসকাস কৰা it is our duty to dash the earth in its purest form for generations to come আহিবলগীয়া প্ৰজন্মবোৰৰ কাৰণে আমি পৃথিৱীখনক কি কৰি থব লাগিব সুৰক্ষা দি থব লাগিব বা সংৰক্ষিত কৰি থব লাগিব হেতু আমাৰ কৰ্তব্য বুলি কৈছে যে পৃথিৱীখন আমি বিক্ৰী কৰিম নেকি নোৱাৰো হাৰ্ম কৰাটো নে ৰিজেক্ট কৰাটো ৰিজেকচন ইয়াতে নাহে ৰিজেকচন কেতিয়া আহে যেতিয়া প্ৰপ'জেল আহে বা কিবা অফাৰ আহে তেতিয়া ৰিজেক্ট কৰিব পাৰো বাট প্ৰটেক্ট কৰা নে হাৰ্ম কৰাটো আমাৰ দায়িত্ব কোনটো আমাৰ দায়িত্ব হৈছে ডেফিনেটলি প্ৰটেক্ট কৰাটো সো হাৰ্ম নহয় কেতিয়াবা আকৌ কি কৰিব ইট ইজ আৱাৰ ডিউটি ড্যাশ টু প্ৰটেক্ট নট টু দিব নট টু ড্যাশ দ্য আৰ্থ বুলি দিব তেতিয়াহলে কি হ'ব নট টু হাৰ্ম হ'ব ঠিক আছে ইয়াতে আমি কি লিখিব লাগিব protect so option B will be the answer for question number 20 ঠিক আছে সো আমাৰ 20টা কোৱেশ্চন আজি কাৰণে হৈ গল ইয়াৰে পিছত আৰু এটা পাৰ্ট আহিব ক্লোজ টেষ্টৰ আই হোপ আপোনালোকে এটো চাই ভাল পালে আৰু কেনেকুৱা পালে আমাক জনাবলে নাপাহৰিব আৰু লগতে যদি ভাল লাগিছে শেয়াৰ কৰিব আৰু যদি চেনেলটো আমাৰ প্ৰথমবাৰৰ কাৰণে চাইছে তেতিয়াহলে সাবস্ক্ৰাইব কৰি দিবলে নাপাহৰিব কাৰণ পৰীক্ষাৰ ওচৰলৈকে আমাৰ বিভিন্ন ধৰণৰ ভিডিওস বিভিন্ন ক্লাसेस আমাৰ হৈ থাকিব লাইভ ৰেকৰ্ডেড সকলো ধৰণৰ ক্লাसेस হৈ থাকিব ঠিক আছে সো এতিয়া আপোনালোকক জনাও আমাৰ টেলিগ্ৰাম সম্পৰ্কে আপোনালোকে যদি হে এতিয়ালৈকে জয়েন কৰা নাই তেতিয়াহলে এটো হৈছে আমাৰ অফিচিয়েল টেলিগ্ৰাম চেনেল ই কুহিপাথৰ এই গ্ৰীন কালাৰ কিউআৰ কোডটো স্ক্যান কৰিবও পাৰে আপোনালোকে নতুবা টেলিগ্ৰামত এপটো খুলি পেলে আপোনালোকে সাৰ্চ কৰিব পাৰে যে ই কুহিপাথ বুলি তেতিয়া আপোনালোকে এই চেনেলটো দেখা পাব আৰু এই চেনেলটো জয়েন কৰিলে আপোনালোকে বিভিন্ন বস্তু পাব আমাৰ কোৰ্সেছৰ তালিকা দেখা পাব আমি কি কোৰ্স লঞ্চ কৰি থৈছো পেইড কোৰ্স হওক বা ফ্ৰী কোৰ্সেছ হওক ইউটিউব ক্লাস বিলাকৰ স্কেডিউল পাব এপ ক্লাস বিলাকৰ স্কেডিউল পাব লগতে ইউটিউব ক্লাস বিলাকৰ লিংক পাব পিডিএফ পাব আৰু লগতে কারেন্ট এফেয়ার্স ডেইলি নিউজ পেপাৰ আমাৰ মক টেষ্ট বিলাকৰ কথা গম পাব সকলো ধৰণৰ আপডেট পাই থাকিব লগতে জব নটিফিকেশনটো পাব আপোনালোকে গতিকে পলম নকৰি আজিয়ে এই টেলিগ্ৰাম চেনেলটো জয়েন কৰক আৰু লগতে জনাও যে মোৰ এই ক্লাস কেইটা ইউটিউবত যেকেটা ক্লাস কৰি আছো এইকেইটা ক্লাস দিয়ে চাই ভাল পাইছে আপোনালোকে মোৰ ক্লাস কেইটা যদি মিস কৰিব নিবিচাৰে এই চেনেলটো জয়েন কৰি থব ইয়াতে মই লিংকবোৰ দি থাকো দিস ইজ মাই পাৰ্সোনাল টেলিগ্ৰাম চেনেল ইমনচাৰ টিচাৰ্স বুলি আছে আৰু লগতে
ইউটিউবত দিয়া ক্লাছসমূহৰ ফ্ৰী পিডিএফৰ কাৰণে এই চেনেলটো জইন কৰি থব মই পিডিএফবোৰ ইয়াতে আপলোড কৰি দিম গতিকে এই দুটা চেনেল আপোনালোকে আজিয়ে জইন কৰিব বুলি মই আশা ৰাখিছো ক'বলগীয়া ইমানখিনিয়ে আমাৰ যিটো ক্লাছ সেইটো আজিলৈ ইমানতে অন্ত কৰিছে ইয়াৰে পিছৰ ক্লাছত আপোনালোক আটাইকে পুনৰ লগ পাম বুলি আশা ৰাখিছো আজিলৈ ইমানতে থাকক আটাই ভালে থাকক পঢ়ি থাকক আনটিল নেক্সট টাইম টেক কেয়াৰ